হেলদি এণ্ড টেষ্টি চিজ পাস্তা ৰেচিপি যদি লাগে পটাপট ভিডিঅ'টো ছেভ কৰি লওক, নহ'লে ক'ৰবাত হেৰাই যাব। আৰু যদি নতুন কোনোবাই মোৰ পেজটোত চাই আছে ভিডিঅ'টো, পেজটো ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব। পোনপ্ৰথমে মই ইয়াতে চচ এটাত পানী দি দিছোঁ। পানীখিনি যেতিয়া উতল আহিছে তাতে 2 পেকেট পাস্তা দি দিছোঁ। অকণমান ৰিফাইন দিছোঁ, অকণমান নিমখ দিছোঁ। ৰিফাইনখিনি দিলে এটা পাস্তা এটাৰ গাত লাগি নধৰে। আৰু পেন এটাত মই 1 চামুচ বাটাৰ দিছোঁ, নহৰু দিছোঁ আৰু 3টা বিলাহী মই এনেকুৱা কাটি পেলাই দিছোঁ। তাৰ পাছত চামুচ এখনৰে পুৰা বিলাহীখিনি পিয়ৰি কৰি লৈছোঁ। তাৰ পাছত ইয়াতে মই চয়া চচ আৰু কেচাপ দিছোঁ, বেলেগ একো বস্তু দিয়া নাই আৰু অকণমান নিমখহে দিছোঁ। তাৰ পাছত মই পাস্তাখিনি ড্ৰেইন কৰি পেলাই ইয়াতে ভাজি লৈছোঁ আৰু অকণমান ওপৰৰ পৰা চাট মছলা দি দিছোঁ। আৰু আপোনালোকেতো চিজ দিওঁতে একেবাৰে কঞ্জুচি নকৰিব, কাৰণ এই চিজটোৱে এই পাস্তাটোৰ টেষ্টিটো বঢ়ায়। মই পুৰা চিজ দি দিছোঁ আৰু ঢাকনখন মাৰি দিছোঁ 2-3 মিনিটৰ কাৰণে, আৰু চিজখিনি মেল্ট হৈ যোৱালৈকে মই ৱেইট কৰি লৈছোঁ। আপোনালোকে চাওক, ইয়াৰ ইমান ধুনীয়া কালাৰ আৰু ইমান ধুনীয়া হৈছে। আপোনালোকৰ লোভ লাগিছেনে? খাওঁ খাওঁ লাগিছেনে? বহুত টেষ্টি হৈছে, কাৰণ ল'ৰা ছোৱালীৰ কাৰণে চিজ বহুত হেল্ডি হয়, ডাঙৰৰ কাৰণেও বহুত হেল্ডি। আৰু হেল্ডি বস্তু আমাৰ ল'ৰা ছোৱালীক বনাই পেলাই খোৱালে কিয় ভাল নহয়, ভাল। বহুত টেষ্টি হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰিব। যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। বাই বাই।